নমস্কাৰ পুনৰ এটি মিনি ব্লগ লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু এয়া দেখিছে মই কলপচলা কাটিবলৈ লৈছোঁ আৰু কলপচলাত বহুত বেছি আঁহ থাকে সকলোৱে জানে কিন্তু বহুতে আকৌ আঁহ নোহোৱাকৈ কাটিবলৈ নাজানে আঁহবোৰ থাকি যায় তৰকাৰী ৰান্ধোতেও আঁহবোৰ থাকি যায় কেনেকৈনো আঁহ নোহোৱাকৈ পচলা কাটিব এয়া চাওকচোন মই কেনেকৈ কাটিছোঁ ভালদৰে চাই লওক এয়া ধুনীয়াকৈ পাতল কৰি এক চকল কাটি এনেকৈ আঙুলিত ধুনীয়াকৈ আঁহখিনি মেৰিয়াই ল'ম তাৰপিছত আৰু কিছুমান কটাৰীখনতো লাগি থাকিব আঁহবোৰ আৰু সকলোখিনি ধুনীয়াকৈ মই এনেকৈ কাটি লৈছোঁ আৰু যিসকলে নাজানে তেওঁলোকে এনেকৈ অতি সহজতে আঁহবোৰ নোহোৱা কৰিব পাৰিব আৰু এয়া চাওক কটাৰীখনত ধুনীয়াকৈ এইখিনি মেৰ খাই গৈছে আৰু আঙুলিটো কিছু মেৰ খাই আছে আৰু এতিয়া এইখিনি ধুনীয়াকৈ এনেকৈ পকাই আঙুলিৰ পৰা উলিয়াই দিম আৰু চাওক অতি সহজতে কি ধুনীয়াকৈ আঁহ নথকাকৈ পচলা কাটিলোঁ দেখিছেনে যদি আপুনি কৰা নাই এনেকৈ কৰি চাবচোন সঁচাকৈ একদম ধুনীয়া হয় আৰু এইফালে এটা গিলাচৰ সহায়ত একদম ধুনীয়াকৈ এইখিনি মিহি মিহি কৰি কাটি ল'লোঁ কটাৰী দি মিহি মিহি কৰি থাকিবলৈ অকণমান দিগদাৰ হয় সেইকাৰণে এটা গিলাচৰ সহায়ত এনেকৈ কৰি ল'ব পাৰে আৰু এয়া চাওক একদম ধুনীয়াকৈ আঁহ নথকাকৈ এইখিনি ধুনীয়া কৰি ল'লোঁ